হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ইয়াত কোনো মই ট্ৰেইনিঙৰ কথা কোৱা নাই। বাকী আগতে কওক যে মোৰ কেপটো কেনেকুৱা লাগিছে। কেপ নহয়, আচলতে হেড বুলি কয় নেকি। বাকী যেনেকুৱাই লাগিছে, ভাল লাগিছে নে জোকাৰ নিচিনা লাগিছে, কমেণ্ট কৰি জনাব। তো সদায় সদায় একেখিনিকে দি ট্ৰেইনিং 3200 মিটাৰ লং জাম্প সদায় কৈ নিশ্চয় চাগে আপোনালোক বৰিং হৈ গৈছে শুনি শুনি। আপোনালোক কেনেকৈ বৰিং নোহোৱাকৈ থাকিব, মই নিজেই বৰিং হৈ গৈছোঁ কৈ আপোনালোক কিয় বৰিং নহ'ব। অকণমান ধেমালি কৰিলোঁ, বৰিং হ'লেই নহ'ব, কৰিব লাগিব সকলোৱে। কাৰণ সেইটোৱে আপোনালোকৰ আটাইতকৈ ডাঙৰ লক্ষ্য। ৰানিং কৰিবই লাগিব, লং জাম্প মাৰিবই লাগিব, নহ'লে কোনো বিকল্প নাই, চাকৰি নাপাব। চ' সেইকাৰণে আজিৰ ভিডিঅ'টোত মই কোনো ট্ৰেইনিঙৰ কথা নকওঁ, কাৰণ সদায় একেখিনিকে কৰি আছোঁ। কিমান কৰি থাকিব, অলৰেডি যথেষ্টখিনি দিছোঁৱে। বাকী আৰু কিবা প্ৰয়োজন হ'লে আপোনালোকে কমেণ্ট কৰিব। আপোনালোকে যিটোকে কমেণ্ট কৰে ৰানিঙৰ, লং জাম্পৰ, মই সেইটোৱে ভিডিঅ' বনাই দিম। চিডুলৰ লাগে, যি লাগে, কাৰণ মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ। বাকী আপোনালোকে সদায় মটিভেশ্যনেৰে অলপমান উৎসাহেৰে অনুশীলন কৰিব। এনেকুৱা দেখিছোঁ যে কিছুমান লং জাম্প মাৰোঁতে ঠিকেই থাকে, কাৰণ লং জাম্পটো আপোনালোকে ৰানিং কৰি গৈ মাৰি দিয়ে, সিমানতে শেষ হৈ যায়। কিন্তু কি হয়, যেতিয়া ৰানিং কৰে, ৰানিংটো অকণমান কষ্টকৰ হৈ যায় আৰু অলপমান দীঘলীয়া হৈ যায়। সেইকাৰণে কি হৈ যায়, বহুতৰ একেবাৰে অৱস্থা বেয়া, মানে একেবাৰে ডাউন নিচিনা হৈ যায়। খুব দুখে ৰানিং কৰা দেখোঁ। চ' ৰানিং বস্তুটো তেনেকুৱা নহয়। আপোনালোকে ৰানিং এনজয় কৰক, দৌৰটো আপোনালোকে আনন্দত কৰক। আনন্দত যদি নকৰে তেনেহ'লে এনাৰ্জি নাপাব, একেবাৰে বেয়া হ'ব। আৰু যদি আপোনালোকে একেবাৰে যদি মনটো বেয়া কৰি ৰানিং কৰে কষ্ট হৈছে বুলি, তেনেহ'লে আপোনালোকৰ ৰানিং টাইম একেবাৰে বেয়া হ'ব। আৰু যদি অলপমান ফূৰ্তিত কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ ৰানিং টাইম বহুত ভাল হ'ব। চ' এই ভিডিঅ'টোত মই বেলেগ নকওঁ, অলপমান বেলেগ ধৰণৰ ভাবিছোঁ অকণমান ভিডিঅ' বনাম বুলি। চ' নেক্সট উইকৰ পৰা ট্ৰাই কৰিম, যদি বতৰ বেয়া নহয়। এতিয়াও বৰষুণ অলপ অলপ পৰি আছে আৰু মই এনেকৈ ভিডিঅ' বনাবলগীয়া হৈছে। আৰু যদিহে বতৰ ভাল থাকে, অলপমান বেলেগ ধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, যাতে আপোনালোকৰ আমনি নালাগক। বাকী ট্ৰেইনিংবিলাকতো চলিয়ে থাকিব। আৰু কষ্টৰ মাজতে, আপোনালোকৰ লক্ষ্যৰ মাজতে অলপমান হাঁহি আনন্দৰ প্ৰয়োজন আছে। সেইকাৰণে অলপমান বেলেগ টাইপৰ ভিডিঅ' বনাম, লগতে চাব। এতিয়া মই কৈ নিদিওঁ, কৈ দিলে আপোনালোকৰ সেই এক্সাইটমেণ্টটো নাথাকিব। বাকী এই ভিডিঅ'টোৰ তলত আপোনালোকে, মই এবাৰ এটা ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকে কোন কোন ডিষ্ট্ৰিক্টৰ আছে মোক কমেণ্ট কৰি জনাওক বুলি। আৰু ট্ৰেইনিংবিলাকৰ যেতিয়া মই দি আছিলোঁ ভিডিঅ', তেতিয়া আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ কাৰ কেনেকুৱা টাইমিং জনাব বুলি। এই ভিডিঅ'টোৰ তলত আপোনালোকে কমেণ্ট কৰি নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম আৰু আপোনালোকৰ এতিয়া বৰ্তমানৰ বেষ্ট টাইমিং কিমান লাগি আছে মোক জনাব। ল'ৰাৰ 3200 মিটাৰ আৰু ছোৱালীৰ 1600 মিটাৰ টাইমিং। যে আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নামটো লিখিব, ডিষ্ট্ৰিক্টখনৰ নামৰ তলতে আপোনালোকৰ টাইমিংটো লিখি দিব। চ' ইয়াৰ নেক্সট ভিডিঅ'ত মই সেই গোটেই কমেণ্টখিনি কমপ্লিটলি পঢ়ি আপোনালোকক শুনাম, ভিডিঅ' বনাই পেলাই, যে কাৰ কিমান টাইমিং লাগিছে, কোন ডিষ্ট্ৰিক্টৰ হয়, সেই কমপ্লিট ভিডিঅ' বনাম। সেইকাৰণে আপোনালোকে সকলোৱে কমেণ্ট কৰক আৰু নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম লিখক। নামটো মই গম পাই যাম আপোনালোকৰ, যিহেতু থাকিবই তাত। আৰু যদি পাৰে আপোনালোকে নামটো উল্লেখ কৰি দিব, কাৰণ কিছুমানৰ কি হয়, জিমেইল আইডি বিলাকত অলপমান বেলেগ ধৰণৰ নাম থাকে, তো সেইকাৰণে ধৰিব নোৱাৰো। যদি পাৰে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম আৰু নিজৰ নামটো, আৰু তাৰ তলতে আপোনালোকৰ টাইমিংটো দি দিব। ল'ৰাৰ 3200 মিটাৰ টাইমিং বৰ্তমান কিমান লাগি আছে আৰু ছোৱালীৰ কিমান লাগি আছে, আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু বাকী নেক্সট ভিডিঅ'টোত মই সেইখিনিকে কম আপোনালোকক, কাৰ কেনেকুৱা কি হৈছে, কিমান ইম্প্ৰুভমেণ্ট প্ৰয়োজন আছে, কাৰ কেনেকুৱা লাগিছে, সেইখিনিৰ ওপৰতে ডিছকাছ কৰিম। আৰু সকলোৰে নামো ল'ম আৰু টাইমিং বিলাকো ক'ম। তাৰ নেক্সট উইকত অলপমান যদি বতৰ ভাল থাকে, তেনেহ'লে অলপমান বেলেগ টাইপৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। চ' সকলোৱে চাই থাকিব, লগতে লগৰবিলাকো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি আপোনালোকে জনাই থাকিব কি কি আপোনালোকৰ ৰিকুৱাৰমেণ্ট আছে। সেই হিচাপত মই ভিডিঅ' বনাই থাকিম আৰু লগতে লগৰবিলাকক শ্বেয়াৰ কৰি দিব। চ' আশা কৰিলোঁ আপোনালোকৰ ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিলে। যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ চেনেলটো আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।